সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈছে এতিয়া অসম চৰকাৰ। কিন্তু পঞ্চায়তসমূহক পুনৰ নিৰ্ধাৰণ কৰি যেন বহু জনতাক বিপাঙত পেলাইছে অসম চৰকাৰে। সূৰ্য উদয় হোৱাৰ লগে লগে গাঁৱৰ ৰাইজে ৰাস্তাত ওলাই এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে। আৰু এই দৃশ্য হৈছে পশ্চিম মংগলদৈৰ জলজলি গাঁও পঞ্চায়তৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ একাংশ পুৰুষ মহিলাই এতিয়া একত্ৰিত হৈ প্ৰতিবাদ কৰিছে। তেওঁলোকে দাবী কৰিছে আমি জন্মৰে পৰা এইখন পঞ্চায়তত ভোটদান কৰি আহিছোঁ, কিন্তু আজি এইখন পঞ্চায়তৰ পৰা নাম কৰ্তন কৰি উতলা গাঁও পঞ্চায়তত লগ লগাই দিয়া হৈছে। আৰু ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গঞা ৰাইজে। যোগীপাৰা গাঁৱৰ বাসিন্দাৰ দাবী আমি যেনেকৈ আছিলোঁ আমাক তেনেকৈ ৰাখিব লাগে। চৰকাৰৰ ৰাজনৈতিক মুনাফাৰ বাবে আমাৰ নাম কৰ্তন কৰিব নালাগে। কি কয় গাঁওবাসী ৰাইজে এতিয়া শুনক। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই লাগিব। আমাৰ এই গাঁৱৰ এই ৰাইজক ৰাজনৈতিকভাৱে অন্ধকাৰত ৰাখি চৰকাৰে কি বুজাব বিচাৰিছে? তাৰমানে তেওঁলোকৰ ৰাজনৈতিক যিটো লিংচা সেইটোক স্বাৰ্থ ফিলাপ কৰিবৰ কাৰণে আমাক এনেকৈ বঞ্চিত কৰি আজি এখন গাঁও পঞ্চায়তৰ লগত কালি এখন গাঁও পঞ্চায়তৰ লগত আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। সেইকাৰণে আমি সকলোৱে এই ৰাতিপুৱা ওলাই আহি আমি প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিছোঁ, যাতে আমাৰ এই প্ৰতিবাদটো চৰকাৰে মানি লয় আৰু আমি আগত যেনেদৰে আছিলোঁ আজিও আমাক তেনেদৰে ৰাখক। এইটোৱে হৈছে আমাৰ চৰকাৰৰ প্ৰতি দাবী। আৰু আমাৰ বিধায়ক মহোদয়কো আমি দাবী কৰিছোঁ যে তেওঁলোকৰ যিটো ৰাজনৈতিক স্বাৰ্থ সেই ৰাজনৈতিক স্বাৰ্থ আমি বলি প্ৰথা কিয় সজাব বিচাৰিছে, সেয়ে গাঁৱৰ ৰাইজে আমাক ক'ব বিচাৰিছে বা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছে যে আমাক আকৌ আগৰ দৰে আমাৰ যিখন গাঁও পঞ্চায়ত আছিলে তাতে আকৌ আমাক আগৰ দৰে ৰাখিব, সেইটোৱে আমাৰ দাবী। চৰকাৰে মানি নলয় আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ৰাজপথলৈ ওলাই যাবৰ কাৰণে আমি সাজু হৈ আছোঁ। প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষক আমাৰ জানিব পৰা মতে এইখন যোগীপাৰা গাঁৱৰ একমাত্ৰ এইখন বিদ্যালয়। এই বিদ্যালয়খনত আমি শিক্ষাগত কৰি আছোঁ আৰু বহুত অধিক সংখ্যক ল'ৰা ছোৱালীয়ে ইয়াতে পাঠদান কৰি থাকে। কিন্তু জানিব পৰা মতে এই গাঁওখন আমাৰ অতিকে আঁতৰ উতলা পঞ্চায়তলৈকে বদলি কৰিছে। কিন্তু আমি বিচাৰিছোঁ যে আগৰ জলজলি পঞ্চায়তৰ লগত থাকিলে এইখন গাঁৱৰ অসুবিধা হয় আৰু আমি সেইটোকে বিচাৰোঁ যাতে এইখন গাঁও বেলেগ পঞ্চায়তলৈকে ৰূপান্তৰিত কৰিব নালাগে। এইখন গাঁও ইয়াতে জলজলি পঞ্চায়ততে থাকিব লাগে আৰু গাঁৱৰ সুবিধা হয়। নমস্কাৰ। আমাৰ জলজলি পঞ্চায়তৰ হেৰিটো তাৰমানে যোগীপাৰা গাঁওখন উতলা পঞ্চায়তত যোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে, কাৰণ আমাৰ অংগনবাড়ীটো যোগীপাৰা জলজলি পঞ্চায়তত আমাৰ অন্তৰ্গত। এতিয়া উতলাত গ'লে আমাৰ বহুখিনি অসুবিধা হ'ব, কাৰণ আমাৰ শিশুখিনি বা সকলো ক্ষেত্ৰতে আমাৰ তাৰমানে উতলাত গ'লে অসুবিধা হ'ব। সেইকাৰণে আগৰ ঠাইতে থাকিলে আমি আনন্দিত হ'ম। আমাক আগৰ দৰে আমাৰ পঞ্চায়ততে ৰাখক, নতুন পঞ্চায়ত নালাগে। আমাক আগৰ দৰে এনেকৈ ৰাখিলে আমাৰ সুবিধা হ'ব। আমাৰ ৰাইজৰো সেইটোৱে দাবী। মহোদয় ডাঙৰীয়া, আমি আমাৰ পঞ্চায়ত সলাব খোজা নাই, আমি আগৰ দৰে থাকিব খুজিছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা অনুৰোধ কৰোঁ, আমাৰ পঞ্চায়তৰ পৰা উতলা পঞ্চায়তক লৈ গ'লে আমাৰ বহুত অসুবিধা হ'ব আৰু আমাৰ কাগজ পত্ৰ বা নথি পত্ৰ আমাৰ বহুত ইডাল সিডাল কৰিব লগা হ'ব। সেইকাৰণে আপোনাক অনুৰোধ এটা কৰিছোঁ যাতে আমি যিখন পঞ্চায়তে আছোঁ সেইখন পঞ্চায়তে জানো ৰাখি আমাক জানো মনৰ বাঞ্ছাগিলা পূৰ্ণ কৰি দিয়ে, তাৰ কাৰণে আপোনাৰ ওপৰত অনুৰোধ কৰিছোঁ। আপোনাক এটা অনুৰোধ কৰিছোঁ, আমাক আগৰ পঞ্চায়তখনত ৰাখি দিলে আমি সুখী হ'ম, কাৰণ আমাৰ বহুত অসুবিধা আহি যাব। এতিয়া আমাৰ আগৰ পঞ্চায়ততে আমাক ৰাখি আমাক নতুন পঞ্চায়তৰ প্ৰয়োজন নাথাকে, গতিকে আমাৰ সুবিধাখিনি সেনেকৈ দিয়ে যেন পঞ্চায়তত থাকিব দিলেই হ'ল, আন পঞ্চায়তলৈ নিয়াৰ কোনো দৰকাৰ নাই। আমি ৰাজনৈতিকভাৱে বঞ্চিত হ'ম নে নহ'ম, এই হঠকাৰী সিদ্ধান্তৰ বাবে, চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে জনসাধাৰণ বহুদিনলৈ পিছ পৰি যাব আৰু সেই যিবিলাক নথি পত্ৰ আছে সেই নথি পত্ৰবিলাকো তাৰমানে অদল বদল কৰিব লগা হ'ব। গতিকে এই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তটো বাতিল কৰক আৰু আমাক আগৰ পঞ্চায়ততে থাকিবলৈ দিয়ক, আৰু তেতিয়াহ'লে জনসাধাৰণে ইয়াৰ পিছত যি আন্দোলন কৰিব সেই আন্দোলনৰ পৰা তেওঁলোক হেৰি হ'ব।